হৈছে দিল্লী বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে শামকানু মহন্তক আৰু গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মাক শামকানু মহন্তৰ যিখন বিমানেৰে শামকানু মহন্ত আহি গুৱাহাটী বিমানবন্দৰত উপস্থিত হৈছে এয়াৰ ইণ্ডিয়া এখন বিমানে আহি উপস্থিত হৈছে আৰু এই মুহূৰ্তত শামকানু মহন্তক যিখন কাৰ্গো গেট আছে সেই কাৰ্গো গেটেৰে বাহিৰলৈ উলিয়াই অনা হ'ব আৰু ইয়াৰ পৰা উলুবাৰীস্থিত CIDৰ কাৰ্যালয়ত লৈ যোৱা হ'ব শামকানু মহন্ত প্ৰায় 13টা দিনৰ অন্তত শামকানু মহন্ত আহি ইতিমধ্যে শামকানু মহন্তক গ্ৰেপ্তাৰ কৰা হৈছে দিল্লী বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে শামকানু মহন্তক প্ৰশ্ন উত্থাপন হৈছে ইয়াৰ গ্ৰেপ্তাৰ নে আত্মসমৰ্পণ 13টা দিন আত্মগোপন কৰি লুকাই থাকি পলাই থাকি শামকানু মহন্ত পলাই থকাৰ অন্তত শামকানু মহন্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে দিল্লী বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সতীৰ্থ সাংবাদিকক কিছু কেমেৰাৰ পৰা আঁতৰিবৰ কাৰণে অনুৰোধ জনাইছো আৰু ইতিমধ্যে দেখা পোৱা গৈছে যে কাৰ্গো গেটেৰে আৰু কেইটামান মুহূৰ্তৰ পাছত বাহিৰলৈ অনা হ'ব শামকানু মহন্তক আৰু যি নিৰাপত্তা ব্যৱস্থা অত্যন্ত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা CIFৰ জোৱান CISFৰ জোৱান SSB জোৱানসকল CRPFৰ জোৱান অসম আৰক্ষীৰ জোৱানসকল মোতায়েন কৰা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় আমি আপোনালোকক দেখুৱাই আছো এই দৃশ্য গুৱাহাটী বিমানবন্দৰৰ দৃশ্য এয়াৰ ইণ্ডিয়াৰ এখন বিমানেৰে কিছু সময় পূৰ্বে আহি গুৱাহাটী বিমানবন্দৰত আহি উপস্থিত হৈছে শামকানু মহন্ত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শামকানু মহন্ত আৰু শামকানু মহন্তই ছিংগাপুৰত যি নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আয়োজন কৰিছিল সেই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত লৈ গৈছিল হাৰ্টছ অফ জুবিন গাৰ্গক কিন্তু তাৰ পাছত দেখা পোৱা গৈছে কোনো গুৰুত্ব দিয়া দেখা পোৱা নগৈছিল শামকানু মহন্তই কোৱা মতে তেওঁৰ অজ্ঞাতে জুবিন গাৰ্গ সাঁতুৰিবলৈ গৈছিল কিন্তু জুবিন গাৰ্গক ছিংগাপুৰলৈ নি এনেদৰে অকলে এৰি দিয়া আৰু তাৰ পাছত যি ঘটনা সংঘটিত হ'ল তাকে লৈ 13টা দিনতো শামকানু মহন্ত কোনো অনুতপ্ত হোৱা দেখা পোৱা নগ'ল বৰঞ্চ তাৰ পৰিৱৰ্তে বিভিন্ন সময়ত তেওঁ ভাষ্য সলনি কৰাহে পৰিলক্ষিত হৈছে 19 ছেপ্টেম্বৰ সেই অভিশপ্ত দিনটোত হৈছিল সেই কোনেও নভবা সেই ঘটনাটো সংঘটিত হৈছিল অসমৰ ৰাইজে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক হেৰুৱাইছিল ছিংগাপুৰলৈ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত মাতি নি এলাগি কৰিছিল শামকানু মহন্ত আমি ইতিমধ্যে দেখুৱাইছো আৰক্ষী নিৰাপত্তাৰক্ষীৰ এক বেষ্টনীৰ মাজতে শামকানু মহন্তক লৈ অনা হৈছে আমি দেখুৱাইছো এই মুহূৰ্তত কেইবাখনো এক প্ৰকাৰ ক'বলৈ গ'লে CID দুগৰাকী বিষয়াই গৈ পেলাই আনিছিল শামকানু মহন্তক আমি আপোনালোকক দেখুৱাইছো এই মুহূৰ্তৰ দৃশ্য দেখুৱাইছো ইতিমধ্যে গুৱাহাটী বিমানবন্দৰৰ কাৰ্গো গেটেৰে শামকানু মহন্তক বাহিৰলৈ লৈ অনা হৈছে আমি আপোনালোকক দেখুৱাইছো এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো ইয়াতে শামকানু মহন্তক লৈ অনা হৈছে আৰক্ষী নিৰাপত্তাৰক্ষীৰ বেষ্টনীৰ মাজেৰে শামকানু মহন্তক লৈ অনা হৈছে শামকানু মহন্তক আমি আপোনালোকক দেখুৱাম এই শামকানু মহন্তক একেলগে হৈছে এইখন গাড়ীৰে শামকানু মহন্তক লৈ যোৱা হৈছে কটকটীয়া নিৰাপত্তাৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে শামকানু মহন্তক লৈ যোৱা হৈছে আৰু গুৱাহাটী বিমানবন্দৰৰ পৰা উলিয়াই নিয়া হৈছে শামকানু মহন্তক দিল্লী বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হৈছে শামকানু মহন্তৰ লগত সিদ্ধাৰ্থ শৰ্মা আছে নে নাই এই মুহূৰ্তত স্পষ্ট হোৱা নাই কিন্তু এইখিনিতে ক'ব লাগিব শামকানু মহন্তক কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে লৈ যোৱা হৈছে CID কাৰ্যালয়লৈ লৈ যোৱা হৈছে শামকানু মহন্তক আমি আপোনালোকক দেখুৱাইছো দৃশ্য বিমানবন্দৰৰ পৰা কেইবাখনো নিৰাপত্তা ৰক্ষীৰ গাড়ী আপোনালোকে ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছো যে কি ধৰণে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে গুৱাহাটী বিমানবন্দৰৰ পৰা উলিয়াই নিয়া হৈছে শামকানু মহন্তক এই মুহূৰ্তত লৈ যোৱা হ'ব উলুবাৰীস্থিত CID কাৰ্যালয়ত লৈ যোৱা হ'ব আৰু জেৰা চলোৱা হ'ব শামকানু মহন্তক কি পৰিস্থিতিত কেনেধৰণে শামকানু মহন্তক ক'ৰ পৰা আটক কৰা হৈছে সেয়া এই মুহূৰ্তলৈ সম্পূৰ্ণৰূপে স্পষ্ট নহয় যদিও দিল্লী বিমানবন্দৰৰ পৰা শামকানু মহন্তক শামকানু মহন্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা বুলি আমি খবৰ পাইছো কিন্তু প্ৰশ্ন উত্থাপন হৈছে সেয়া গ্ৰেপ্তাৰ নে আত্মসমৰ্পণ সেয়া কিন্তু পৰৱৰ্তী সময়তে লক্ষণীয় হ'ব।